হেল্ল' দোস্ত, এয়া চাওক আমাৰ মায়ে কি ধুনীয়া কৰি এয়া ব্যৱস্থা কৰি আছে। আৰু মায়ে বন্তি জ্বলাইছে, ধূপ জ্বলাইছে আৰু ধুনীয়া কৰি মানে কি নতুন মেম্বাৰ আজি আমাৰ ঘৰত নতুন মেম্বাৰ আহি আছে। সেয়া নতুন মেম্বাৰৰ কাৰণে মায়ে ধুনীয়া কৰি ব্যৱস্থা কৰি লৈছে। তাৰপিছত আমি গৈ আছোঁ নতুন মেম্বাৰক আদৰিবলৈ। চাই থাকক আৰু ভিডিঅ'টো কেনচেল নকৰিব, চাই যাওক। আমি চাওঁ ৰাস্তালৈকে ওলাইছোঁ আৰু আমাৰ নতুন মেম্বাৰ আহি পালা আৰু আমি আহোঁতে গধূলিয়ে হৈ গ'ল। আৰু এয়া চাওক আহি পালা কেনেকুৱা। এয়া আমাৰ নতুন মেম্বাৰ আৰু এজন পৰিয়াল পাৰিল আৰু মা দেউতা ইমান ধুনীয়া কৰি আদৰিবৰ কাৰণে ৰখি আছে ৰাস্তাত। ধুনীয়া কৰি দুজনী মিলা প্ৰীতি কৰি এতিয়া গাড়ীটো আদৰিয়াই লৈ যাব। আৰু আমাৰ সৰু ভাইটিৰ বহুদিনীয়া আশা এটা পূৰণ হ'ল। আৰু এয়া সৰু ভাইটিৰ বহুত আশা আছিলে যে এখন গাড়ী ল'ব কাৰণে। আৰু এয়া চাওক আজি সি পূৰা আশাটো পূৰণ হ'লেই আৰু তাৰ। আৰু ভৱিষ্যতে আৰু যদি কিবা সপোন নাপায় যাতে তাৰ সদায় এনেকুৱা কৰি সফল হৈ যায়, সেয়াই মই মানে কি ক'লোঁ আৰু চাই যাওক আপোনালোকে আমি কি কৰোঁ। আৰু ভাইটিৰ মনত আজি পূৰা ফূৰ্তি চাওক। আৰু দেউতাক ক'লোঁ যে দেউতা বাৰু শুনিছা আৰু তোমাৰ অনুভৱ কেনে। দেউতা ক'লে মোৰ অনুভৱ বহুতেই বেছি ভাল লাগিল। আৰু এতিয়া দেউতাও এবাৰ এনেকৈ উঠি চালে আৰু মায়ে আৰু পূৰা গামোচা এখন গাড়ীত দি দিলে। আৰু চাওক মা দেউতা আৰু আমাৰ ঘৰখন যে কিমান যে ফূৰ্তি আজি। আৰু সেই ফূৰ্তিতে অলপমান মিঠাই আনিছিলে, তাকে অলপ সকলোৱে খালোঁ। আৰু বেটাই শুইছিলে, তাকো উঠাই আনিলে আৰু মই সৰু ভাইটিকো খুৱাই দিলোঁ আৰু আমাকো খুৱাই দিলোঁ। আৰু অৱশেষত ময়ো খালোঁ।